প্ৰথম কুৱেশ্যনটো দিয়া আছে হু ইজ ন'ন এজ দ্য লুইট কোৰ অফ আছাম অসমৰ লুইট কোৰ বুলি কাক জনা যায় অপশ্যন এ দিছে নবীন চন্দ্ৰ বৰদলৈ অপশ্যন বি দিছে যতীন চন্দ্ৰ বৰদলৈ অপশ্যন চি দিছে ৰুদ্ৰ বৰুৱা অপশ্যন ডি দিছে নান অফ দিছ ইয়াৰ শুদ্ধ আনচাৰটো হৈছে ৰুদ্ৰ বৰুৱাক অসমৰ লুইট কোৰ বুলি জনা যায় নেক্সট কুৱেশ্যনটো দিয়া আছে ইন হুইচ ইয়েৰ আছাম লেজিছলেটিভ কাউন্সিল ৱাজ ক্ৰিয়েটেড কোন বছৰত অসম বিধান পৰিষদ সৃষ্টি কৰা হৈছিল অপশ্যন এ দিছে 1913 অপশ্যন বি দিছে 1936 অপশ্যন চি দিছে 1954 অপশ্যন ডি দিছে 1923 ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ 1913 চনত অসমত বিধান পৰিষদ সৃষ্টি কৰা হৈছিল নেক্সট কুৱেশ্যনটো দিয়া আছে হুইচ নেশ্যনেল পাৰ্ক অফ আছাম ইজ ফেমাছ ফৰ পিগমি হক অৰ্থাৎ নলগাহৰি অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান নলগাহৰিৰ বাবে বিখ্যাত অপশ্যন এ দিছে নামেৰি নেশ্যনেল পাৰ্ক অপশ্যন বি দিছে কাজিৰঙা নেশ্যনেল পাৰ্ক অপশ্যন চি দিছে মানাস নেশ্যনেল পাৰ্ক অপশ্যন ডি দিছে ৰায়মনা নেশ্যনেল পাৰ্ক ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ চি মানাস নেশ্যনেল পাৰ্কখন নলগাহৰিৰ কাৰণে বিখ্যাত নেক্সট কুৱেশ্যনটো দিয়া আছে হুৱেৰ ডিড লৰ্ড বুদ্ধ ব্ৰিথ হিজ লাষ্ট মহাপৰিনিৰ্বাণ ভগৱান বুদ্ধই তেওঁৰ শেষ মহাপৰিনিৰ্বাণ ক'ত উশাহ লৈছিল অপশ্যন এ দি আছে ৰাজগীৰ অপশ্যন বি দি আছে সাৰনাথ অপশ্যন চি দি আছে কুশীনগৰ অপশ্যন ডি দি আছে বোধগয়া ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ চি কুশীনগৰ ভগৱান বুদ্ধই মহাপৰিনিৰ্বাণ কুশীনগৰত লৈছিল নেক্সট কুৱেশ্যনটো দিয়া আছে হু ইজ ন'ন এজ আছাম কেশৰী অসম কেশৰী বুলি কাক জনা যায় অপশ্যন এ দিছে জ্যোতিপ্ৰসাদ আগৰৱালা অপশ্যন বি দিছে অম্বিকাগিৰি ৰায়চৌধুৰী অপশ্যন চি দি আছে বিষ্ণুপ্ৰসাদ ৰাভা অপশ্যন ডি দি আছে নান অফ দিছ ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ বি অসম কেশৰী বুলি অম্বিকাগিৰি ৰায়চৌধুৰীক জনা যায় নেক্সট কুৱেশ্যনটো দিয়া আছে হুইচ ইজ দ্য লাৰ্জেষ্ট পিক ইন আন্দামান এণ্ড নিকোবৰ আইলেণ্ড আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ আটাইতকৈ ডাঙৰ শৃংগ কোনটো অপশ্যন এ দি আছে মাউণ্ট কয়া অপশ্যন বি দি আছে মাউণ্ট ডায়াভলো অপশ্যন চি দি আছে চিডল পিক অপশ্যন ডি দি আছে মহেন্দ্ৰগিৰি ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ চি চেডল পিক আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ আটাইতকৈ ডাঙৰ দ্বীপটো হৈছে চেডল পিক আৰু এই চেডল পিকটোৰ উচ্চতা হৈছে 732 মিটাৰ আৰু এই চেডল পিকটো নৰ্থ আন্দামান আইলেণ্ডত অৱস্থিত নেক্সট কুৱেশ্যনটো দিয়া আছে হু গেভ বিষ্ণুপ্ৰসাদ ৰাভা দ্য টাইটেল অফ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাক কলাগুৰুৰ উপাধি কোনে প্ৰদান কৰিছিল অপশ্যন এ দি আছে সৰ্বপল্লী ৰাধাকৃষ্ণন অপশ্যন বি দি আছে জ্যোতিপ্ৰসাদ আগৰৱালা অপশ্যন চি দি আছে নবীন চন্দ্ৰ বৰদলৈ অপশ্যন ডি দি আছে ভূপেন হাজৰিকা এই শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ সৰ্বপল্লী ৰাধাকৃষ্ণনে বিষ্ণুপ্ৰসাদ ৰাভাক কলাগুৰু উপাধি প্ৰদান কৰিছিল সৰ্বপল্লী ৰাধাকৃষ্ণন নেক্সট কুৱেশ্যনটো দিয়া আছে খাৰচু পূজা ইজ মেইনলি চেলিব্ৰেটেড ইন হুইচ ষ্টেট অফ ইণ্ডিয়া খাৰাচু পূজা মুখ্যত ভাৰতৰ কোনখন ৰাজ্যত উদযাপন কৰা হয় অপশ্যন এ দি আছে কেৰেলা অপশ্যন বি দি আছে তামিলনাডু অপশ্যন চি দি আছে ছিকিম অপশ্যন ডি দি আছে ত্ৰিপুৰা ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ ডি ত্ৰিপুৰা খাৰচু পূজা ত্ৰিপুৰাত পালন কৰা হয় নেক্সট কুৱেশ্যনটো দিয়া আছে ডুৰিং দ্য ৰিজন অফ হুইচ কিং ৱাজ প্ৰিন্সেছ জয়মতী পানিছ এণ্ড কিল্ড কোনজন ৰজাৰ শাসনকালত জয়মতী কুঁৱৰীক শাস্তি দি হত্যা কৰিছিল অপশ্যন এ দি আছে লৰা ৰজা অপশ্যন বি দি আছে লক্ষ্মী সিংহ অপশ্যন চি দি আছে ৰুদ্ৰসিংহ অপশ্যন ডি দি আছে শিৱসিংহ ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ লৰা ৰজাই জয়মতী কুঁৱৰীক শাস্তি দি হত্যা কৰিছিল নেক্সট কুৱেশ্যনটো দিয়া আছে হু ৰট দ্য বুক দ্য গড অফ স্মল থিং দ্য গড অফ স্মল থিং কিতাপখন কোনে লিখিছিল অপশ্যন এ দি আছে আৰ কে লক্ষ্মণ অপশ্যন বি দি আছে অৰুন্ধতী ৰয় অপশ্যন চি দি আছে আৰ কে নাৰায়ণ অপশ্যন ডি দি আছে ৰীতা চৌধুৰী ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ বি অৰুন্ধতী ৰয়ে দ্য গড অফ স্মল থিং নামৰ কিতাপখন ৰচনা কৰিছিল নেক্সট কুৱেশ্যনটো দিয়া আছে ইন হুইচ অফ দ্য ফ্ল'য়িং চিটিজ ৱাজ দ্য ফাৰ্ষ্ট বুদ্ধিষ্ট কাউন্সিল হেল্ড তলৰ কোনখন চহৰত প্ৰথম বুদ্ধ পৰিষদ অনুষ্ঠিত হৈছিল অপশ্যন এ দি আছে ৰাজগৃহ অপশ্যন বি দি আছে অমৃতসৰ অপশ্যন চি দি আছে লক্ষ্ণৌ অপশ্যন ডি দি আছে কনৌজ
ইয়াৰ শুদ্ধ আনচাৰটো হ'ল আনচাৰ এ। ৰাজগৃহত প্ৰথমখন বৌদ্ধ পৰিষদ অনুষ্ঠিত হৈছিল। নেক্সট কুৱেশ্যনো দিয়া আছে, হুইচ আছামিজ ফিল্ম গট দ্য ফাৰ্ষ্ট স্বৰ্ণকমল এৱাৰ্ড ফৰ বেষ্ট ৰিলিজনেল ফিউচাৰ ফিল্ম? কোনখন চলচ্চিত্ৰই শ্ৰেষ্ঠ আঞ্চলিক ফিউচাৰ ফিল্মৰ বাবে প্ৰথম স্বৰ্ণকমল বঁটা লাভ কৰিছিল? অপশ্যন এ দি আছে হালধীয়া চৰাই বাওধান খায়, অপশ্যন বি দি আছে জয়মতী, অপশ্যন চি দি আছে চেমখৰ, অপশ্যন ডি দি আছে ভাইটি। এই শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ। হালধীয়া চৰাই বাওধান খায় এই চলচ্চিত্ৰখনে শ্ৰেষ্ঠ আঞ্চলিক ফিউচাৰ ফিল্মৰ বাবে প্ৰথম স্বৰ্ণকমল বঁটা লাভ কৰিছিল। নেক্সট কুৱেশ্যনো দিয়া আছে, হু ইজ দ্য ফাৰ্ষ্ট এণ্ড অনলি ওমেন চিফ মিনিষ্টাৰ অফ আছাম? অসমৰ প্ৰথম আৰু একমাত্ৰ মহিলা মুখ্যমন্ত্ৰী দলৰ কোনগৰাকী? অপশ্যন এ দি আছে মীৰা বৰঠাকুৰ, অপশ্যন বি দি আছে ৰেণুকা দেৱী, অপশ্যন চি দি আছে অজন্তা নেওগ, অপশ্যন ডি দি আছে আনোৱা টাইমুৰ। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ ডি, আনোৱা টাইমুৰ। আনোৱা টাইমুৰ তেওঁ অসমৰ একমাত্ৰ আৰু প্ৰথম মহিলা মুখ্যমন্ত্ৰী আছিল। অজন্তা নেওগ হৈছে প্ৰথমগৰাকী অসমৰ মহিলা বিত্তমন্ত্ৰী। নেক্সট কুৱেশ্যনো দিয়া আছে, মাই লাইফ মাই মিছন ইজ এন অট'বায়োগ্ৰাফি। মাই লাইফ মাই মিছন কাৰ আত্মজীৱনী? অপশ্যন এ দি আছে বাবা ৰামদেৱ, অপশ্যন বি দি আছে শচীন তেণ্ডুলকাৰ, অপশ্যন চি দি আছে নৰেন্দ্ৰ মোদী, অপশ্যন ডি দি আছে নান অফ দিছ। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ, মাই লাইফ মাই মিছন বাবা ৰামদেৱৰ এখন আত্মজীৱনী। নেক্সট কুৱেশ্যনো দিয়া আছে, হুইচ আহোম কিং বুল্ড দ্য নামদাং ষ্টোন ব্ৰিজ অভাৰ দ্য নামদাং ৰিভাৰ? নামদাং নদীৰ ওপৰত থকা নামদাঙৰ শিলৰ সাঁকো কোনজন আহোম ৰজাই নিৰ্মাণ কৰিছিল? অপশ্যন এ দি আছে ৰাজেশ্বৰ সিংহ, অপশ্যন বি দি আছে লক্ষী সিংহ, অপশ্যন চি দি আছে ৰুদ্ৰসিংহ, অপশ্যন ডি দি আছে শিৱসিংহ। এই শুদ্ধ আনচাৰটো হৈছে আনচাৰ চি, ৰুদ্ৰসিংহ। ৰুদ্ৰসিংহই নামদাং নদীৰ ওপৰত থকা নামদাঙৰ শিলৰ সাঁকো, যিখন এটা শিলেৰে নিৰ্মাণ কৰা, সেই সাঁকোখন তেওঁৱে নিৰ্মাণ কৰিছিল। নেক্সট কুৱেশ্যনো দিয়া আছে, কাজিৰঙা নেশ্যনেল পাৰ্ক ৱাজ ডিক্লেয়াৰ্ড এজ ৱৰ্ল্ড হেৰিটেজ চাইট বাই ইউনেস্কো অন? কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক ইউনেস্কোৰ দ্বাৰা বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে কেতিয়া গ্ৰহণ কৰা হৈছিল? অপশ্যন এ দি আছে 1974, অপশ্যন বি দি আছে 1999, অপশ্যন চি দি আছে 1985, অপশ্যন ডি দি আছে 1971। এই শুদ্ধ আনচাৰটো হৈছে আনচাৰ চি, 1985 চনত কাজিৰঙাক ইউনেস্কোৰ দ্বাৰা ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে ঘোষণা কৰা হৈছিল। তোমালোকে আমাৰ লগত টেলিগ্ৰামত জইন হ'ব পাৰা। টেলিগ্ৰামত আমি প্ৰতিদিনে একোটা বিষয়ৰ ওপৰত কুইজ আপলোড কৰোঁ, যিসমূহ তোমালোকৰ বাবে বহুত বেছি প্ৰয়োজন হ'ব। ইয়াৰ উপৰিও আমাৰ প্ৰতিটো ভিডিঅ'ৰ বা প্ৰতিটো মক টেষ্টৰ আমি PDF-সমূহ তাত যোগান ধৰোঁ। তাৰ উপৰিও সময়ে সময়ে যিসমূহ কাৰেণ্ট এফেয়াৰ ওলাই থাকে, সেই কাৰেণ্ট এফেয়াৰসমূহ আমি তাত আপলোড কৰোঁ। গতিকে তোমালোকে আমাৰ লগত টেলিগ্ৰামত জইন হ'বলৈ ছাইডত থকা QR ক'ডটো স্কেন কৰি জইন হ'ব পাৰা, নতুবা টেলিগ্ৰামত গৈ তোমালোকে ব্লগ উইথ ষ্টাডি 19 বুলি চাৰ্চ কৰিও জইন হ'ব পাৰা।